বান্ধৱীসকল মই সেইদিনা বেক পাৰ্টটো কাটিলোঁ পাৰ্টটো কাটিবৰ কাৰণে মই হেৰিটো কটা গ'ল মই আপোনালোকক আজি ফ্ৰণ্ট পাৰ্টটো ধুনীয়াকৈ দিছোঁ এইটো বেক পাৰ্ট আপোনালোকে গম পাইছে চাগে আৰু মই এইটো মাৰ্জিনো কৰিছিলোঁ ধুনীয়াকৈ মাৰ্জিন কৰিছিলোঁ এইফালে মই এপেক্স পইণ্টৰ মই মাৰ্জিনটো দি দিছিলোঁ 10 ইঞ্চিত আৰু এইফালে 1 ইঞ্চি বঢ়াই দিছিলোঁ বেক পাৰ্টতকৈ আমি ফ্ৰণ্ট পাৰ্টত সদায় 1 ইঞ্চিটো বঢ়াই দিব লাগে আৰু বাকীখিনি মই মাৰ্জিন কৰি আছোঁ এইটো যিহেতুকে 28 সাইজৰ ব্লাউজ নহয় জানো 28 সাইজৰ ব্লাউজ হলে আমি কেনেকৈ মাৰ্জিন কৰিম আমি এইখিনি মাৰ্জিন কৰিছিলোঁ বাকীখিনি গোটেইখিনি মাৰ্জিন কৰিছোঁ বাকী মই এই পাৰ্টকেইটা কাটিব লাগে মই এতিয়া এই পাৰ্টকেইটা কাটি আছোঁ আপোনালোকে চাই যাওক আৰু মই ফ্ৰণ্টৰ যিটো নেক সেইটো কৰিম যিহেতু এইটো হয় 28ৰ নহয় জানো 28ৰ মই ফ্ৰণ্টত দিম 6.5ত মই মাৰ্জিন কৰিছোঁ এইফালে আপাৰত যেহেতুকে 2.5 ইঞ্চি লৈছিলোঁ মই লেয়াৰতো 2.5 ইঞ্চি লৈ ল'ম এইফালে 2.5 ইঞ্চি আৰু ওপৰত 2.5 ইঞ্চি লৈছোঁ মাৰ্জিনটো কৰি লওঁ এনেদৰে আৰু গলৰ যিটো মাৰ্জিন কৰি দিছোঁ আৰু এইফালে মই আমাৰ সচৰাচৰ 34 বা 36ৰ মই ব্লাউজত এই পৰা ইয়ালৈকে মই মাৰ্জিন কৰোঁ 8 ইঞ্চি এইটো যিহেতুকে 28 সাইজৰ ব্লাউজ নহয় জানো মই ইয়াতে মই 6 ইঞ্চিত মাৰ্জিন কৰিছোঁ এনেদৰে 6 ইঞ্চিত মাৰ্জিন কৰিছোঁ আৰু এনেকৈ মই এডাল এনেকৈ টানি ল'ম লৈ কিনে এতিয়া চাওকচোন মই ওপৰফালে 1 ইঞ্চি এনেকৈ চিন দি দিব এটা আৰু ইয়াতো এটা চিন দি দিব এনেকৈ এইটো পইণ্টৰ পৰা এই পইণ্টটোলৈকে আমি যিটো 6 পইণ্ট লৈছিলোঁ নহয় জানো মাজতে আপোনালোকে এনেকৈ 6 আছিল যিহেতুকে তিনিত এটা এনেকৈ দাগ দি ল'ব এইটো সমাজৰ দাগ হয় আৰু এই পইণ্টৰ লগত লগ লগাব এই পইণ্টৰ লগত এনেদৰে লগাই দিব এনেদৰে লগাই দিব আৰু বেকৰ যিটো আৰ্মহলৰ ৰাউণ্ড বেকৰ আৰ্মহলৰ ৰাউণ্ডতকৈ ফ্ৰণ্টৰ আৰ্মহলৰ ৰাউণ্ডত আমি কি কৰিব লাগে হাফ ইঞ্চিত এইফালে দাগ এনেদৰে হাফ ইঞ্চি টানি দিছোঁ চাই থাকিব এই পইণ্টটো পৰা এই পইণ্টটো লগ লগাই দিব এনেদৰে লগাই দিম আৰু এইফালে মই হাফ ইঞ্চ আৰু এইফালে দিম এই পইণ্টটোৰ পৰা এই পইণ্টটো এনেদৰে আৰু ইয়াৰ পৰা আমি ইয়ালৈ 3.5 ইঞ্চিত এনেকৈ আস্তা লৈ কিনে আমি এইফালে হাফ ইঞ্চি আৰু এইফালে হাফ ইঞ্চি এনেদৰে লগাই দিম তাৰপিছত মই এই 1 ইঞ্চিটো লৈছিলোঁ নহয় ওপৰফালে আমি জাষ্ট অলপমান বাহিৰত দি কিনে এই মাৰ্জিনটো তেনেদৰে চিধাই টানি দিম আৰু এই মাৰ্জিনটো আমি এনেদৰে টানি দিম বুজি পাইছে ফ্ৰেণ্ড আৰু এই পইণ্টটো মই ঠিক সমাজতে আমাৰ যিটো এই পাৰ্টটো আছে এই পাৰ্টৰ সমাজতে আমি এই আঁচটো টানি দিম আৰু আমি ৰাউণ্ডটো কিমান আছে চাই ল'ম এই ৰাউণ্ডটো কিমান আছে 8 ইঞ্চি আছে নহয় জানো এই 8 ইঞ্চি আমি এই দুটা পাৰ্টত পাওঁনে চাই ল'ম ইয়াতে আমি পালোঁ এইখিনি আৰু ইয়াতে পালোঁ 8 নহয় জানো আমি 8
1/2 ইঞ্চি পাইছোঁ, কিন্তু আমাক আৰু অলপমান লাগিব। কি কাৰণে লাগিব? কাৰণ কি আমাৰ এই দুইটা যেতিয়া চিলাই দিলে আমাক হাফ ইঞ্চ আমাৰ ইয়াতে লাগিব, লাগি যিহেতুকে লাগিব, এই আৰু অলপমান ওপৰত এনেকৈ উঠাই দিম। আমাৰ মিলি যাব। চাবচোন 7.5 হৈছে নহয় জানো? আমি এই দুটা পাইছিলোঁ 8 ইঞ্চি হৈ যাব। 5.5 আৰু এইফালে আমি পাইছিলোঁ আমাৰ যিহেতুকে সেইটো 7 ইঞ্চি আছিল নহয় জানো? তোমাৰ চিলাইত গুচি যাব। নেক্সট আমাৰ যিটো বেল্টৰ, আমি বেল্টৰ পৰা হেৰিটো কৰি ল'ম। আমাৰ মেইন হেৰিটো আছিলে পাৰ্টৰ হেৰিটো আছিলে ইয়াতে আছিলে নহয় জানো? আমি আৰু 1 ইঞ্চ তলৰ ফালে বঢ়াই লৈ যাম। এনেদৰে 1 ইঞ্চ তলৰ ফালে বঢ়াই লৈ যাম। 1 ইঞ্চ বঢ়াই লৈ যাই কিনে আমি এনেদৰে মাৰ্জিন কৰি এইটো হৈ যাব বেল্ট। আমি এইখিনি চিধাই যাব, যাই কিনে আমাৰ ইয়াতে 3.5 আৰু আমাৰ এইফালে দিম 3। সেইটো এনেদৰে এনেকৈ মিলাই দিম। এতিয়া আমি কাটি কৰিম। চাই থাকক। আমাৰ ৰেডি হৈ গ'ল। এটা পাৰ্ট আৰু এইটো হৈছে বেল্টৰ হয়। আমি এইটো কেনেকৈ জইন লগাম, এইটো এনেকৈ ল'ম, লৈ কিনে এই পাৰ্টটো আৰু এই পাৰ্টটোৰ ওপৰত ফাৰ্ষ্ট জইন লগাম। আমি এনেদৰে জইন লগাম, লৈ কিনে ইয়াতে এইটো লগাই দিম আৰু এইটো বেল্ট পাৰ্টটো ইয়াতে লগাই দিম। আৰু আমাৰ এইটো বেক পাৰ্টটো ৰেডি হৈ গৈছে। এইটো মই গলৰ কাটিংটো পিছত কৰি দিম। এইটো আমাৰ ৰেডি হৈ গৈছে। ইয়াৰ পাছত আপোনালোকক মই নেক্সট মানে হাতৰ কাটিঙৰ ভিডিঅ'টো মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ। যদি ভাল লাগিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ এনেকুৱা ব্লাউজৰ কাটিং ভিডিঅ' যদি লাগে আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক কৰি দিব। ভাল লাগিছে যদি কমেণ্ট কৰি জনাব। আৰু যদি কিবা জানিব বিচাৰিছে আপোনালোকে মোক কমেণ্টৰ দ্বাৰাই জনাব। কিবা ভুল হ'লে ক্ষমা কৰি দিব। আজিলৈ ইমানতে, ধন্যবাদ।